হিতাধিকাৰীৰ তালিকাত মন্ত্ৰীৰ পত্নীৰ নাম চৰকাৰী আঁচনি লাভ গ্ৰহণ কৰিছে মন্ত্ৰীৰ পত্নীয়ে দুগ্ধপাম উন্নয়নৰ আঁচনিত নাম সোমাল মন্ত্ৰীৰ পত্নীৰ সাধাৰণ লোকৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা আদায়ত ব্যস্ত ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ পত্নীৰ এই অভিযোগ উত্থাপন কৰি খৰ্গহস্ত হ'ল বিজেপিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছৰ নেতা অশোক শৰ্মা লাখপতি বাইদেউৰ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে কিন্তু সাধাৰণ মহিলাই লাখ টকাৰ সুবিধা পোৱা নাই 10,000 20,000 টকাৰহে সুবিধা পাইছে আঁচনি যোগে প্ৰকৃতাৰ্থত মন্ত্ৰীৰ পত্নীয়ে চৰকাৰী আঁচনি যোগে লাখপতি হোৱাৰ সুবিধা পাইছে সংবাদ মাধ্যম যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কিন্তু কোন মন্ত্ৰীৰ পত্নীয়ে গ্ৰহণ কৰিছে চৰকাৰী আঁচনিৰ সুবিধা স্পষ্টকৈ নকলেও নলবাৰীৰে এজন মন্ত্ৰীৰ পত্নীৰ প্ৰতি অভিযোগৰ আঙুলি অশোক শৰ্মাৰ চৰকাৰী আঁচনিৰ জৰিয়তে লাখ লাখ টকাৰ ৰাজ সাহায্য বিচৰাৰ অভিযোগ মন্ত্ৰী পত্নীৰ বিৰুদ্ধে অশোক শৰ্মাই এই অভিযোগ উত্থাপন কৰাৰ মাজতে পোহৰলৈ আহিছে এখন বিশেষ পত্ৰ দুগ্ধপাম উন্নয়ন সঞ্চালকালয়ৰ পত্ৰত উল্লেখ আছে 15 গৰাকী হিতাধিকাৰীৰ নাম এই হিতাধিকাৰীসকলে বাণিজ্যিক দুগ্ধপাম আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে প্ৰশিক্ষণ লোৱাৰ বাবদ 10,000 টকাকৈ লাভ কৰিছে হিতাধিকাৰীসকলে গতিকে মই লিখিছোঁ যে মন্ত্ৰী পত্নীও লাখপতি হিতাধিকাৰীৰ আঁচনিৰ অন্তৰ্ভুক্ত আমি দেখিছোঁ যে লাখপতি বাইদেউ বুলি কৈছে আপুনি এগৰাকী লাখ টকা পোৱা বাইদেউক আপুনি উলিয়াওকচোন এটা আঁচনিহে এটা প্ৰথমতে 15,000 মই একচুৱেল সংখ্যাটো নাজানো 15,000 দিব সেইটোৰে ব্যৱসায় কৰি ৰিকভাৰী কৰিলে আৰু 25,000 দিব সেইটোৰে ৰিকভাৰী কৰিলে ঘূৰাই দিলে 50,000 দিব তেনেকৈহে লাখপতি স্কিমত দিছে কিন্তু মন্ত্ৰী এগৰাকীৰ ঘৈণীয়েক এটা ব্যৱসায় কৰি যদি 50 লাখ টকাৰ ছাবচিডি ল'বলৈ যায় সেইটো আমি কোৱা কথা নহয় নেকি কোন মন্ত্ৰীৰ ঘৈণীয়েকে এইটো ছাবচিডিৰ কাৰণে এপ্লাই মই আজি নকওঁ এই কালিলৈ ক'ম বা পৰহিলৈ ক'ম মই আজি নকওঁ কাৰণ ইয়াতনো কোনে কি মন্তব্য কৰে সেই কথাটো চাব লাগিব নলবাৰীৰে নে কাৰণ মই সেই কথাটো আজি নকওঁ বুলি কৈছোঁ আজি নহয় দুগৰাকী মন্ত্ৰী আছে কিন্তু এগৰাকী মন্ত্ৰী মই আজিও এটা দেখিছোঁ আজি এগৰাকী মন্ত্ৰীৰ পত্নীয়ে লিখিছে যে মৰাণাস্ত্ৰৰ লাইচেঞ্চ দিয়াটো সভ্য সমাজৰ কাৰণে এটা সুন্দৰ উদাহৰণ হ'ব নোৱাৰে সাধাৰণ মানুহক মৰাণাস্ত্ৰৰ প্ৰয়োজন নাই নহয় কিন্তু মৰাণাস্ত্ৰ কাক দিব বিচাৰিছে এগৰাকী মন্ত্ৰীৰ পত্নী ইমান সুন্দৰ কথা এটা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে ৰাইজলৈ গতিকে মই সেই কথাটো তেখেতকে আপুনি দুইগৰাকী মন্ত্ৰী বুলি কওঁতে মই এগৰাকী মন্ত্ৰীৰ ঘৈণীয়েকৰ কথা ক'লোঁ আৰু তেখেতে সামাজিক দায়বদ্ধতাটো সেইটো তেখেতে পালন কৰিছে গতিকে তেনেকুৱা সময়ত মই এটা উলিয়াই দিছোঁ আপোনালোকলৈ যে মন্ত্ৰীৰ পত্নীও লাখপতি হিতাধিকাৰীৰ পৰিছে মই সেইকাৰণে আপোনাক কৈছোঁ যে কোনগৰাকী মহিলাই আমাৰ সাধাৰণ মহিলাই লাখপতি আঁচনিত অন্তৰ্ভুক্ত হৈছে তেওঁ কিমান পাইছে সেইটো খবৰ কৰক আৰু মই কি কৈছোঁ সেইটো খবৰ কৰক তেতিয়াহে দুধ কা দুধ পানী কা পানী হ'ব সেইকাৰণে কৈছোঁ যে দুৰ্নীতিত আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আজিৰ যিটো সাহসীয় দল সেই দলটোৱে সমালোচনাত সেই কথাৰ মানে হৰগত কৰিয়ে এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে চৰকাৰ গঠন কৰিছিল কিন্তু সেই দলটোৰে যেতিয়া নেতা বিধায়ক বা মন্ত্ৰীয়ে দুৰ্নীতিত নিমজ্জিত হয় তেতিয়া ৰাইজৰ মোহভংগ হ'ব আৰু সেই ৰাইজৰ মোহভংগটোৱে আমি সম্বল হিচাপে লৈছোঁ